Hello student, welcome back to our classes. Today we have discussed on the unit number 5, nature and purpose of the planning. This is the new unit of planning. What do you mean planning? What is the characteristic? What is the nature? And what the purpose of planning? কিয় আমি পৰিকল্পনা কৰিব লাগে, পৰিকল্পনাৰ প্ৰকৃতিটো কি আৰু পৰিকল্পনাৰ উদ্দেশ্যনো কি সেই সম্পৰ্কে আমি কি কৰিম আলোচনা কৰিম। আৰু ইয়াতে আমি কি পাম, ইয়াৰ বুজিবলগীয়া আমাৰ বিষয়সমূহ হৈছে এনেকুৱা: মিনিং, নেচাৰ, এডভান্টেজ অফ প্লেনিং, প্লেনিং প্ৰচেছ কেনেকুৱা হয়, মেকিং, হাউ টু মেক দ্য প্লেনিং ইফেক্টিভ, এক্সেট্ৰা, টাইপ অফ প্লেনিং, অবজেক্টিভ, পলিচি, প্ৰচিডিউৰ, মেথড, ৰুলছ, strategy, and a single use plan like to the programs and budget. ইয়াত বুজিবলগীয়া কথাটো এনেকুৱা হয় যে আমি পৰিকল্পনাৰ অৰ্থনো কি, প্ৰকৃতিনো কি, ইয়াক কেনেকৈ আমি ইমপ্লিমেণ্ট কৰিব পাৰোঁ, হয়নে নহয়, তাৰপিছত ইয়াৰ এডভান্টেজনো কি, বা ইয়াৰ উদ্দেশ্যসমূহ, লাৰ্ণিং অবজেক্টিভছ, আমি বুজিবলগীয়া উদ্দেশ্যৰ ভিতৰত প্লেনিং প্ৰচেছ কেনেকুৱা, পদ্ধতি কেনেকুৱাকৈ পৰিকল্পনা আমি তৈয়াৰ কৰিব পাৰোঁ, বা ই পৰিকল্পনা কেনেকৈ বেছি ইফেক্টিভ হয়, সেই পৰিকল্পনাৰ পলিচি, প্ৰচিডিউৰ বা কৌশল, তাৰ নীতি, তাৰ কৌশল, বা কেনেকুৱাকৈ আমি ইয়াৰ পৰিকল্পনাক একক ৰূপত ব্যৱহাৰ কৰিব পাৰোঁ, এই গোটেইখিনি কথাই আমি কি কৰিব লাগিব, আমি এইটো ইউনিটত আমি কি কৰিম, বিতংকৈ আমি আলোচনা কৰিম। ঠিক আছে, তো এতিয়া আমি ইয়াৰ অৰ্থ বুজি চাওঁ, দ্য মিনিং অফ দ্য প্লেনিং এণ্ড ডেফিনেশ্যন। যে পৰিকল্পনা বুলি ক'লে আমি কি বুজি পাওঁ, যে প্লেনিং ইজ এ বেচিক মেনেজেৰিয়েল ফাংচন। পৰিকল্পনা সদায় কি কৰে আমাৰ, ফৰৱাৰ্ডিং, প্লেনিং অলৱেজ লুক দ্য ফৰৱাৰ্ডিং। পৰিকল্পনা বুলি কোৱাৰ লগে লগে আমি কি বুজিব, যে ভৱিষ্যতৰ বাবে আমি যি কাৰ্য সাধনৰ বাবে আমি আজিৰ দিনতে যি চিন্তা চৰ্চা কৰোঁ, সেই কাৰ্যটোৱে হৈছে কি পৰিকল্পনা। It helps to determining the course of action to be the followed by achieving the various organizational objectives. যে পৰিকল্পনা কি হয়, যে ই বেচিক অফ মেনেজেৰিয়েল ফাংচন, ই একদম পূৰা আমাৰ কি হয় মেনেজেৰিয়েল, অৰ্থাৎ ব্যৱস্থামূলক কাৰ্যৰ ভিতৰত ই এক কাৰ্য। আৰু কি হৈছে ইয়াৰ কাৰ্য হৈছে কি, আমি ভেৰিয়াছ অৰ্গেনাইজেশ্যনেল অবজেক্টিভছ যি থাকিব, অৰ্থাৎ ইট ইজ এ ডিচিশ্যন ইন এডভান্স, অৰ্থাৎ আমি আগতীয়াকৈ কি কৰোঁ, আমি সিদ্ধান্ত গ্ৰহণ কৰোঁ। লগতে ইয়াতে কথাটো এনেকুৱাকৈ হাউ টু ডু, when to do, what to do, and who will do the particular tasks, etc. অৰ্থাৎ আমি এনেকুৱাকৈ ক'ব পাৰোঁ যে কোনে কৰিব, কাৰ দ্বাৰা কৰা হ'ব, কেনেকুৱাকৈ কৰিম, আৰু এই গোটেইবিলাক বস্তু কাৰ দ্বাৰা সেই কাৰ্যটো সম্পন্ন হ'ব, ইত্যাদি ইত্যাদি কথাখিনি আমি কি কৰোঁ, আমি পৰিকল্পনাৰ জৰিয়তে বা সহযোগিতাৰ জৰিয়তে আমি আলোচনা কৰোঁ। ঠিক আছে, যদি চাওঁ, হি থিংক বিফ'ৰ আণ্ডাৰটেকিং এ ৱৰ্ক, অৰ্থাৎ কি কোৱা হৈছে, ইউ থিংক বিফ'ৰ আণ্ডাৰটেকিং এ ৱৰ্ক, ইউ থিংক বিফ'ৰ আণ্ডাৰটেকিং এ ৱৰ্ক, তুমি অৰ্থাৎ আগতীয়াকৈ কি কৰিছা, চিন্তা কৰিছা কামটো কৰাৰ আগতে। ইট ইজ অলৱেজ টু বি দ্য ৰিলেটিং উইথ প্লেনিং, বা ইয়াৰ অৰ্থটোৱে হৈছে কি হয় আমাৰ পৰিকল্পনা। Other function of managerial like to the organizing, staffing, controlling and directing also undertake to the proper planning. আৰু আমাক কি লাগিব, যে আমি অৰ্গেনাইজিঙে কৰোঁ, অৰ্থাৎ সাংগঠনিকে হওক, ষ্টাফিঙে হওক, আমি কৰ্মচাৰীবৃন্দই হওক, কণ্ট্ৰলিং, নিয়ন্ত্ৰণে হওক, বা আমাৰ পৰিচালনা, এই গোটেইবিলাকৰ লগতে কিন্তু আমাৰ কি আছে, আমাৰ পৰিকল্পনাৰ কিন্তু সহযোগিতা থাকিবই লাগিব। আৰু পৰিকল্পনাৰ জৰিয়তেহে এই গোটেইবিলাক কাৰ্য কি কৰিব পাৰোঁ, আমি সম্ভাৱনীয় ৰূপত আমি ৰূপান্তৰ ঘটাব পাৰোঁ। গতিকে এই গোটেইবিলাক কাৰ্য হৈছে আমাৰ কি হয়, ইয়াৰ অৰ্থই হৈছে আমাৰ কি পৰিকল্পনাৰ। এণ্ড দোজ আৰ টু দ্য বেচিক মিনিং এণ্ড দোজ আৰ টু দ্য বেচিক কি কয় আমাৰ বেচিক থিয়ৰী বা বেচিক ফাণ্ডামেণ্টেল বা বেচিক ফাণ্ডা অফ প্লেনিং। The past four every type of entrepreneurship has shown to the increasing to the planning in present economic, technological, political, social status of the planning is essential for the survival of entrepreneurship.
যে আজিৰ দিনত যদি চাওঁ পৰিকল্পনাৰ কিয় ইমান গুৰুত্ব বুলি কোৱাৰ লগে লগে বা পৰিকল্পনাৰ অৰ্থ বুলি কোৱাৰ লগে লগে মই মিনিংটোৰ ভিতৰতে গোটেইখিনি কথা অলপ তোমালোকক ডান্স দিব বিচাৰিছোঁ কথাটো এনেকুৱা হয় যে পৰিকল্পনা আমাৰ কৰাৰ লগে লগে কেনেকুৱা হয় যে আমি যিয়ে ব্যৱসায় নকৰোঁ কিয় বা যি অনুষ্ঠানৰ কাৰ্যই নকৰোঁ বা যি ধৰণৰ কাৰ্যই আমি সাধন নকৰোঁ কিয় সেইটো লাগিলে আমাৰ কি হয় আমাৰ প্ৰেজেণ্ট ইকনমিক আজিৰ এই অৰ্থনীতিত বা আমাৰ আজিৰ এই কাৰিকৌশল দিশৰ দিনত টেকন'লজিকেল বা আমাৰ ৰাজনৈতিক যি কথা থাকিব যি আমাৰ সামাজিক যি কথা থাকিব চবৰ আগতে আমি কি কৰিব লাগিব প্লেনিং ইজ এচেঞ্চিয়েল পৰিকল্পনা কিন্তু দৰকাৰী আৰু এই পৰিকল্পনাই আমাক কি কৰে এটা অনুষ্ঠানক আমাৰ সাৰ্ভাইভ সাৰ্ভাইভেল অফ এ এণ্টাৰপ্ৰিনাৰশ্বিপ আমি কেনেকৈ সাৰ্ভাইভ কৰিব পাৰিম বা আমি কেনেকৈ আমি আগুৱাই যাব পাৰিম এই গোটেই কথাখিনি আমাক কি কৰে দাঙি ধৰে টু বিকেম a very weight of the entrepreneurship how you should be the survive to be the future into the present economy present technological environment present social or to the all other things okay. The term of planning has been defined to the various authors. The some of the কি কৰা হৈছে বা বিভিন্ন আমাৰ দাৰ্শনিক বুলি নকৈ মই বিভিন্ন ধৰণৰ যি স্কলাৰ আছে এই বুদ্ধিমানসকলে বা বিভিন্ন পণ্ডিতসকলে আমাৰ বিভিন্ন ধৰণৰ সংজ্ঞা আগবঢ়াইছে কিহৰ পৰিকল্পনাৰ চ' পৰিকল্পনাৰ সংজ্ঞা যদি চাওঁ তেতিয়াহ'লে আমি কি বুজি পাওঁ প্লেনিং ইজ দ্য সিলেক্টিং and the relating factors and the making of using to the assumption regarding to the future in virtualization and to the formulation of to the process activities to the belief necessary to achieve desired result. According to theory, planning is based on to the certain assumption which are required to the formulated to the policy of the business. The purpose of planning is to be achieved to the business objectives. This theory has been given by the George Terry. George Terry কৈছে বা আমি যদি তাক আমি অসমীয়া যদি ভাঙনিটো যদি অলপমান এনেকুৱাকৈ চাওঁ আমাৰ সূক্ষ্ম আমাৰ জ্ঞানৰ জৰিয়তে তেতিয়াহ'লে আমি কি বুজি পাওঁ যে পৰিকল্পনা হৈছে এক বাছনি যিয়ে কি কৰিব এই বাছনিটো কিহৰ ওপৰত এজাম্পশ্যন ৰিগাৰ্ডিং টু দ্য ফিচাৰ্ছ আমি ভৱিষ্যতৰ আমাৰ যি আমাৰ কাৰ্য আমি তৈয়াৰ কৰিম মেকিং এণ্ড ইউজ আমি তৈয়াৰ বা তাক কেনেকৈ আমি ভৱিষ্যতৰ কাৰ্যৰ লগত আমি কেনেকৈ তৈয়াৰ কৰিম কেনেকৈ তাক ব্যৱহাৰ কৰিম তাৰ বাবে আজিয়ে আমি কি কৰিলোঁ সেইটো আমি দেখা পাওঁ ফ'কাছ হয় আমাৰ আৰু তাৰ ওপৰত ভিত্তি ৰাখি আমি ভৱিষ্যতৰ যি আমাৰ এক্টিভিটিছ থাকিব বা ভৱিষ্যতৰ যি কাৰ্য থাকিব সেই কাৰ্য আমি সাধনৰ লগতে আমি কি কৰিম আমাৰ নিজৰ লক্ষ্য উপনীত কৰাত কি কৰিব সহায় কৰিব দিছ ডেফিনেশ্যন ৱাজ গিভেন বাই জৰ্জ টেৰী তেওঁ কৈছে যে certain assumptions which are to be required to the formulated the policy of the business the purpose of planning is achieve the business objectives the achieve is business objectives অৰ্থাৎ ভৱিষ্যতৰ কাৰ্যৰ লগত আমি আজিৰ দিনত যে আমাৰ কৃতকাৰ্যতা বা আমাৰ যি আমাৰ ভাৰ্চুৱেলাইজেশ্যন থাকিব যি আমি দৃষ্টি নিক্ষেপ কৰিম লগতে আমাৰ কি থাকিব লাগিব আমি ভৱিষ্যতৰ কাৰ্যৰ লগত একত্ৰিতকৰণ কৰি কিনে আমাৰ যি কাৰ্য আমি নকৰিছোঁ যি সংগঠনৰ কাৰ্য আমি নকৰিছোঁ কিয় সেই কাৰ্যটো কি কৰা 100% ৰূপে তাক সম্পূৰ্ণ কৰা কাৰ্যটোৱেই হৈছে পৰিকল্পনা অৰ্থাৎ উদ্দেশ্যৰ যি লক্ষ্য থাকিব লক্ষ্যত উপনীত কৰাটোৱেই হৈছে পৰিকল্পনা ঠিক আছে বুজি পাইছোঁ এইখিনি কথা তাৰপিছত আমাৰ কোন্স আৰু অ'ডোনাল্ডে দিয়া ডেফিনেশ্যনটো এনেকুৱা The selection for among to the alternative for the future course of actions for enterprise as a whole and its department with it. Although the exact features can be to seldom to the pre-decided and factors beyond to the control may interfere with the base laid plan unless they are planning event to live to the sense in intellectually demanding the process and required to the selection of the course of action. যে কি কোৱা হৈছে আমি যদি চাওঁ
যে পৰিকল্পনা কি কোৱা হৈছে, এইটো হৈছে এটা তোমাৰ অল্টাৰনেটিভ ফিচাৰ্ছ কোৰ্ছ অফ একশ্যন বুলি কোৱা হৈছে। যে পৰিকল্পনা বুলি কোৱাৰ লগে লগে আমি এইটোৱে বুজোঁ যে ভৱিষ্যতৰ আমি কোনো কাৰ্যৰ সাধনৰ উদ্দেশ্যে কৰা এক আমাৰ কি হয় কাৰ্য, আৰু এই কাৰ্যই কি কৰিব আমাৰ, এই কাৰ্যই কৰিব বা এই কাৰ্যই আমাৰ উদ্যোগীসকলক বা যি এণ্টাৰপ্ৰিনাৰশ্বিপ থাকিব তেওঁলোকে কি কৰিব পাৰে, প্ৰেডিক্ট এণ্ড টু দ্য ফেক্টৰ বিয়ণ্ড টু দ্য কণ্ট্ৰল, আৰু তেওঁলোকে আশা আৰু সেই কাৰ্যসমূহক কি কৰিব পাৰে, নিয়ন্ত্ৰণ লগতে নিজৰ সুবিধা অনুযায়ী তেওঁলোকে ব্যৱহাৰ কৰিব পৰা কাৰ্যটোৱে হৈছে পৰিকল্পনা। আৰু এই পৰিকল্পনাই কি কৈছে চাবা, ইণ্টেকচুৱেলি ডিমাণ্ডিং দ্য প্ৰচেছ, আৰু ইয়াক আমাক নিজৰ বুদ্ধিমত্তাৰ জৰিয়তে আমি সেই বাছনিকৃত কৰাৰ ক্ষেত্ৰত বা তাক আমি বুজি উঠাৰ ক্ষেত্ৰত যি কাৰ্য সাধন থাকিব সেইটোকে কি কোৱা হয়, আমাৰ পৰিকল্পনা বুলি আমি ক'ব পাৰোঁ, যিয়ে এটা অনুষ্ঠানৰ ভৱিষ্যতৰ কাৰ্য সাধনৰ উদ্দেশ্যে আজিৰ দিনত কৰা এক অনুশীলন, এক অভিভূত কাৰ্যই হৈছে পৰিকল্পনা। This definition has been given by কোনছ এণ্ড অ'ডনেণ্ট। গতিকে ইয়াৰ পৰা যদি আমি নেচাৰ যদি চাওঁ, অলপমান যদি আমি কওঁ, নেচাৰখিনি আমাৰ 7টা ফেক্টৰ্ছ আছে, জাষ্ট মই আজি অভাৰভিউ এটা দি দিওঁ যে কি কোৱা হৈছে, প্লেনিং এন এ ইণ্টেকচুৱেল প্ৰচেছ, হয়নে নহয়? পৰিকল্পনাৰ কাৰ্য বুলি আমি এনেকুৱাকৈ ক'ব পাৰোঁ যে এইকাৰণে ক'ব পাৰোঁ, প্লেনিং মে বি ইজি টাস্ক টু দ্য চাম ৱাইল টু বি দ্য ডিফিকাল্ট আদাৰ্ছ টু ডিপেণ্ড আপন দেয়াৰ টু দ্য কেপেবিলিটিছ, হয়নে নহয়? এ প্লেনাৰ টু বি দ্য থিংক এবাউট দ্য ফল'য়িং এক্সপেক্ট। এজন পৰিকল্পনা সাধকে সদায় তেওঁলোকে কি ভাবিব বা কি কৰাটো হৈছে, হোৱাট ইজ টু বি ডান, আমি কি কৰিম, হাউ ইজ টু বি ডান, আমি কেনেকৈ কৰিম, হোৱেন ইজ টু বি ডান, আমি কেতিয়া কৰিম, আৰু বাই হুম ইজ টু বি ডান, আৰু কাৰ দ্বাৰা এই কাৰ্যখিনি সম্পন্ন হ'ব। অৰ্থাৎ পূৰ্ব পৰিকল্পনাৰ ক্ষেত্ৰত আমাৰ জড়িত যদি চাওঁ, তেতিয়াহ'লে আমি কি বুজি পাওঁ, কাৰ দ্বাৰা কৰিম, কেনেকৈ কৰিম, আমি কি কৰিম, কেনেকৈ কৰিম, কেতিয়া কৰিম আৰু কাৰ দ্বাৰা কৰিম। অৰ্থাৎ আমি নেক্সট ইয়াৰৰ বাবে বা অনাগত দিনৰ বাবে যি আমি কাৰ্য সাধন কৰিছোঁ, এইখিনি আমাৰ কি হয়, আমাৰ বুদ্ধিমত্তাৰ দিশৰ আমাৰ কি কৰে, স্বৰূপটো দাঙি ধৰে, হয়নে নহয়? গতিকে আমি ডেফিনেশ্যনৰ ওপৰত যদি আৰু গুটি চাওঁ, তেতিয়াহ'লে কি কোৱা হয়, প্লেনিংটো কি কৈছে, প্ৰাইমেৰী অফ দ্য প্লেনিং, ই কি হৈছে, ইট ইজ দ্য ফাৰ্ষ্ট ফাংচন অফ দ্য প্লেনাৰ। পৰিকল্পনা হৈছে প্ৰাথমিক কাৰ্য কিহৰ, পৰিকল্পনাকাৰীৰ, কাৰণ পৰিকল্পনাৰ প্ৰথম কাৰ্যটোৱে হৈছে কি, পৰিকল্পনা, কাৰণ পৰিকল্পনা নোহোৱাকৈ যিকোনো কাৰ্য সাধন কৰিব নোৱাৰি। পাইছোঁ বুজি? গতিকে এইটো হৈছে ইয়াৰ দ্বিতীয় বৈশিষ্ট্য। 3 নম্বৰটো কোৱা হৈছে অল মেনেজাৰ্ছ প্লেন। প্ৰত্যেকটো ঘি লাগিলে টপ মিডিল লোৱাৰে হওক, প্ৰত্যেকটো ব্যক্তিৰ বাবে বা ছুপাৰভাইজিং এক্টিভিটিজেই হওক বা আদাৰ ৱৰ্কাৰ্ছ হাজবেণ্ড এক্টিভিটিজেই হওক, গোটেইবিলাক কি কৰিব লাগিব, প্ৰত্যেকজন ব্যক্তিয়ে প্ৰত্যেকজন ইটছ এণ্ড এভৰি মেম্বাৰ শুড বি দ্য এণ্টাৰিং এণ্ড এটাচ টু বি দ্য প্লেনাৰ। So this is the another nature of the planning. Then go forward to the point number 4. Planning is a regional approach বুলি কোৱা হৈছে। কিয় কোৱা হৈছে, কাৰণবদ্ধ আমাৰ এপ্ৰোচ এইকাৰণে হয় যে কি হয়, এচিভিং অফ এ অৰ্গেনাইজেশ্যন গোল উইদাউট প্ৰপাৰ প্লেনিং ইউ কেনট বি এচিভ দ্য গোল। ফৰ এক্সাম্পল, টু বি এ ষ্টুডেণ্ট, তেওঁৰ লক্ষ্যটো কি থাকিব লাগে, যে মই ভাল ৰিজাল্ট কৰিম। ভাল ৰিজাল্ট কৰিম বুলি লক্ষ্যটো লোৱাৰ লগে লগে তেওঁৰ যি কাৰ্য থাকিব লাগে, ভাবি থাকিলে নহ'ব। কিন্তু প্লেনিঙে সদায় এইটো কথাও কয়, নিগেটিভ চেঞ্চত মই কৈছোঁ যে ইউ শুড বি ৰিমেম্বাৰ ডেট আই টু বি দ্য বিকেম এ লিডাৰ্ছ, বাট ইউ শুড বি দ্য অলৱেজ ৰিমেম্বাৰ ডেট বাট ইউৰ ৱৰ্ক টু বি দ্য জিৰ', দেন ইউ কেনট বিকেম দ্য লিডাৰ। ডেট মিনছ হোৱাট, ইউ কেন চে ডেট যে পৰিকল্পনাই কি কৈছে, যে ৰিজনেল এপ্ৰ'চ বুলি আমাক কি কোৱা হৈছে, যে ইউ থিংক ডেট, ইউ ৰিমেম্বাৰ ডেট হাউ শুড বি দ্য ইউ শুড বি দ্য ৱৰ্ক এণ্ড হাউ শুড বি ইয়'ৰ এচিভিং বা ইয়'ৰ গ'ল টু বি দ্য কণ্ট্ৰলিং ইয়'ৰ চেল্ফ এণ্ড হাউ টু বি দ্য পুট আপ ইয়'ৰ চেল্ফ। তুমি কেনেকৈ তোমাৰ লক্ষ্যটো ভৱিষ্যতৰ বাবে তুমি তৈয়াৰ কৰিবা, তুমি তাক কেনেকৈ তুমি তাক
কি ধৰণে তুমি এক্সাৰচাইজ কৰিবা, কি ধৰণে তোমাৰ কাৰ্যসমূহ কৰিবা, এই গোটেইবিলাক কথাখিনি কাৰ লগত জড়িত হৈ থাকে, পৰিকল্পনাৰ জড়িত হৈ থাকে। আৰু ইয়ে এটা অনুষ্ঠানৰ কি কৰে, লক্ষ্যত কি কৰাই, আগবঢ়ায়। নেক্সট পইণ্টটো কি কোৱা হৈছে, ফ'কাছ অন অবজেক্টিভ। যি লক্ষ্য আছে তাৰ ওপৰত আমি কি ৰাখিম, ফ'কাছ ৰাখিম, হয়নে নহয়। তাৰপিছত কি কোৱা হৈছে, ইফিচিয়েণ্ট এণ্ড ইকনমিক লিডছ দ্য ইফিচিয়েণ্ট এণ্ড ইকনমিক। যে আমি 10 বছৰ এক বছৰ আগতে আমি ভাবিছোঁ যে টেকন'লজি এনেকুৱা হ'ব পাৰে, আমাৰ কাৰ্য এনেকুৱা হ'ব পাৰে, আমাৰ এমপ্লয় এনেকুৱা হ'ব পাৰে। আল্টিমেটলি আজিৰ দিনতে আমি ভৱিষ্যতৰ ইকনমিটো কি কৰিছোঁ, তৈয়াৰ কৰিছোঁ। গতিকে লেছ ইকনমিত আমি হাই প্ৰডাক্টিভিটি কি কৰিব পাৰোঁ, ইনক্ৰিজ কৰিব পাৰোঁ। চ' দিছ ইজ দ্য এনাদাৰ নেচাৰ্ছ অফ দ্য প্লেনিং। দেন 7 পইণ্ট, লিমিটিং ফেক্টৰ্ছ। যে আমি লিমিটিং ফেক্টৰ্ছ মানে কি কোৱা হৈছে, যে যেতিয়া আমি চিন্তা কৰোঁ আনলিমিটেড কথা আমাৰ কি হয়, মনত ভাৱ আহে। আনলিমিটেড মানে আৰু এতিয়া মোবাইলৰ ৰিচাৰ্জৰ নিচিনা নহয় যে আনলিমিটেড কথা পতা, 2 GB 4 GB এক্সেট্ৰা এক্সেট্ৰা। এই গোটেইবিলাক কিন্তু প্লেনিঙৰ অংগ। যে আমি আনলিমিটেড কথা আমি ভাবিলে নহ'ব। প্লেনিঙে কি দিয়ে, আমাৰ লিমিটেড যি ফেক্টৰ্ছ আছে, যি লিমিটেড কাৰ্য আছে, কোনটো এই 10টাৰ ভিতৰত কোনটো আটাইতকৈ ভাল। 10টাৰ ভিতৰত ইউ হেভ টু ফাইণ্ড আউট টু দ্য 10 অপশ্যনছ। 10 অপশ্যনছৰ ভিতৰত কোনকেইটা ভাল, বোলে এই 5টা ভাল, আমি কি কৰিলোঁ, 5টা আমি এভইড কৰিলোঁ, 5 আৰ্টছ এভইডিং। দেন পাৰ্টিশ্যন কৰিলোঁ যে কোনটো ইয়াৰে বেছি ভাল, বোলে এই 3টা ভাল, 2টা আকৌ এভইড হ'ল। কিন্তু কৰাৰ আগতে নহয়, লাষ্ট এই 3টাৰ ভিতৰত আটাইতকৈ টফ বা আটাইতকৈ কোনটো বেছি ইউজফুলনেছ হ'ব, সেইটোৰ ওপৰত ডিপেণ্ড কৰি আমি কি কৰিম, পৰিকল্পনা সাধন কৰিম। আল্টিমেটলি গিভ আছ এ লিমিটেড factors to be achieving your organization goal, and your must be the productivity has been the increasing. Then go for to the coordination. পৰিকল্পনাই সদায় সহযোগিতাৰ বৃদ্ধি কৰে। coordination has been increasing due to the planning. Then point number 5, flexibility. Planning always to be the flexibility. This is the another nature of the planning. And point number 10, ৰিয়েলাইজেশ্যন, অৰ্থাৎ নিজক বুজি পোৱা বা নিজৰ কাৰ্যক্ষমতা আমাৰ কি কৰা, বৃদ্ধি কৰা। এই গোটেইবিলাক কাৰ্য হৈছে কিহৰ, এই গোটেইবিলাক ফেক্টৰ্ছে হৈছে কিহৰ, আমাৰ পৰিকল্পনাৰ নেচাৰ্ছ। দ'জ আৰ দ্য নেচাৰ্ছ অফ planning. And lot more of the point, your mind should be the calm here. You have to the put on your answer scripts also your mind. Number of point come in your mind. বিভিন্ন ধৰণৰ আমাৰ পইণ্ট আহিব, বিভিন্ন তোমালোকে নিজৰ এনচাৰ স্ক্ৰিপ্টত লিখিব পাৰা, নিজৰ হেৰিত লিখিব পাৰা, কোনো কথা নাই। গতিকে চমুকৈ ক'লে পৰিকল্পনাৰ সম্পৰ্কে এটা আমি কি কৰিলোঁ, আজি এটা আমি অলপমান আমি এই ক্লাছৰ জৰিয়তে আমি কি কৰিলোঁ, অলপ আমি আলোচনা কৰিলোঁ। গতিকে আজিলৈ এৰিছোঁ। নেক্সট ক্লাছত আমি এই সম্পৰ্কে তাৰ যি কাৰ্য আছে, কি থাকিব, আমি কি কৰিম, আলোচনা কৰি যাম। গতিকে আজিলৈ এৰিছোঁ। হেভ এ নাইচ ডে। অ'কে, থেংক ইউ।